কাৰণ মই সকলো ডিপাৰ্টমেণ্টৰ লগত চৰকাৰৰ লগত কথা হৈছে, কাৰণ তেনেকুৱা একো নাই। যেনেকুৱা ইয়াৰ কাৰণে এটা হেৰি কৰা হৈছে লামডিং অৱস্থিত তাতে কিবা প্ৰব্লেম হৈছে, একো হোৱা নাই। ইয়াতে এটা ছাৰ্ভে কৰিবে, ছাৰ্ভে মানে ইহঁতৰ এজ পাৰ এগ্ৰিমেণ্ট মতে এটা ছাৰ্ভে হ'ব। ছাৰ্ভে যেতিয়া কৰিব তেতিয়া মই ওলাইছোঁ, তাত ওলাই দেখিলোঁ ডিমাচা সমাজো বিচৰা নাই যে তাতে হেৰিটো যাব লাগে, কাৰণ পুৰা এডমিনিষ্ট্ৰেশ্যন যদি তালৈ গুচি যায়। কাৰণ চাওক মিছ ইণ্টাৰপ্ৰিটেশ্যন কেনেকুৱা হয়, কোনোবা এটা তেখেতসকলে কৈছে তাত অফিচটো গুচি যাব, তাতে অমুকটো হৈ যাব, আমাৰ কি হ'ব, তেনেকুৱা একো নহয়। ইয়াত এডমিনিষ্ট্ৰেশ্যন এজ ইট ইজ থাকিব, ইয়াতে কোনো ধৰণৰ কোনো হেৰি নাযায়। কিন্তু ছাৰ্ভে হ'ব, যোৱাই নাই বস্তুটো, এগ্ৰিমেণ্ট হৈছে কিন্তু যোৱা নাই, কথাটো বুজি পালে। কাৰণ মই যেতিয়ালৈকে জীয়াই আছোঁ এতিয়া হ'বলৈ দিম নেকি? তেখেতসকলে যিটো কৈ আছে সেইটো মই কেতিয়াও হ'বলৈ নিদিওঁ, আৰু এইটো নহয়ও। এটা টোটালি মিছকনচেপশ্যন যে টোটালি চিষ্টেমটো ইয়াৰ পৰা গুচি যাব। জনগোষ্ঠীর বিরোধী নহয়, ডিমাচা জনগোষ্ঠীর বিরোধী নহয়। আমি একমাত্র ডিএনএলৰ লগত চুক্তি মতে যে তেওঁলোকে হাক্কৰ কৰি আমাৰ এই অঞ্চলটো ডিমাচাত অন্তৰ্ভুক্ত কৰিব বিচাৰি আছে, আমি তাৰ বিৰুদ্ধে আজি আমি প্ৰতিবাদ মিছিল আনিছোঁ। কাৰণ ইয়াত আমাৰ মাটিৰ অধিকাৰৰ কথা আছে, আমাৰ ৰাজনৈতিক অধিকাৰৰ কথা আছে, আমাৰ সাংস্কৃতিক অধিকাৰৰ কথা আছে, আমাৰ বিভিন্ন ভৱিষ্যত অস্তিত্বৰ কথা আছে, যি অস্তিত্বৰ সংকটৰ কাৰণে আজি হাজাৰ হাজাৰ মানুহ আমি ক'ব বিচাৰো যে আমি এই অঞ্চলৰ মানুহখিনি ডিমাচা জনগোষ্ঠীক আমি যথেষ্ট সন্মান কৰিছোঁ। আমি উজাই সমষ্টিৰ পৰা আমি ডিমাচা মানুহক আমি বিধায়ক জিকাইছোঁ, উজাই জিলাৰ পৰা আমি ডিমাচা মানুহক জেডপিচি জিকাইছোঁ, উজাই জিলাৰ পৰা আমি ডিমাচা মানুহক জেডপিচি চেয়াৰমেন কৰাইছোঁ। ডিমাচা অকল আমাৰেই তেজৰ, আমাৰেই ভাই। আমি স্থানীয় ডিমাচা জনগোষ্ঠীৰ লগত আমাৰ একো সংঘাত নাই। আমাৰ সংঘাতটো হৈছে যি চুক্তি হৈছে, যি চুক্তিয়ে ইয়াত থকা জনজাতিৰ মানুহৰ অধিকাৰ খৰ্ব কৰিছে, ইয়াৰ বাবে আমি আজি প্ৰতিবাদ কৰিছোঁ। গতিকে আমি স্থানীয় ডিমাচাসকলক আমি আহ্বান জনাইছোঁ আজি এই প্ৰতিবাদস্থলীৰ পৰা, তেওঁলোকে আমাৰ লগত সংযোগ হ'ব লাগে। কাৰণ ইয়াত যদি এই অঞ্চল যদি ডিমাচাত অন্তৰ্ভুক্ত হয়, ইয়াত থকা যিসকল ডিমাচা ভাষাভাষী মানুহ আছে তেওঁলোকৰ অস্তিত্ব বিপন্ন হ'ব। আৰু এই সিদ্ধান্তৰ কাৰণে আজি ডিমাচা বা বাঙালীৰ মাজত কোনোবা ইয়াত থকা অজানাতে মানুহৰ মাজত কোনো যাতে সংঘাত নহয়, সেইকাৰণে আমি সকলোকে সজাগ থকাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আমাৰ ইয়াত স্থানীয় বিধায়ক মহোদয় উপস্থিত হৈছে, গতিকে বিধায়ক মহোদয়ক আমি অনুৰোধ জনাইছোঁ এই বিষয়টো অতি সত্তৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিব লাগে, ডিমাচা প্ৰশাসনৰ লগত আলোচনা কৰিব লাগে। যিমানখিনি কাম তেওঁলোকে অগ্ৰগতি কৰিছে ইতিমধ্যে এইটো বন্ধ হ'ব লাগে, এই প্ৰক্ৰিয়াখিনি বন্ধ হ'ব লাগে। গতিকে আমি আজিৰ এই স্মাৰক পত্ৰ আমি অঞ্চলৰ একতা আমি সদায় এজনে আনজনৰ সুখত আমি সময় দিব পাৰোঁ, এইটো আমাৰ আটাইতকৈ ডাঙৰ শক্তি। কিন্তু আমাৰ কষ্টটো হ'ল যোৱা এপ্ৰিল মাহত যি কমিটি